আহ 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 মাতি দিলে আহি যায় হেৰি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অইন এটি ভিডিঅ'লৈ। বহুত দিন ব্লগ ভিডিঅ' দিয়া নাই। এতিয়া পথাৰতে মানে ছাগলীখিনি চৰাই আছোঁ। বৰষুণটো দি আছে ৰাতিপুৱাৰ পৰা, আৰু এতিয়া আকৌ দিলেই মানে বৰষুণ মিহি মিহিকৈ পৰিছে, সৰহকৈ দিয়া নাই। আৰু ৰাতিপুৱা দিলে আকৌ ঘৰলৈ নিলোঁ, আকৌ আনিছোঁ। এতিয়া আকৌ বৰষুণ দিছে এতিয়া, আৰু ইয়াৰ ছাগলীখিনি চৰি আছে। এইপিনে চাৰিজনী চৰি আছে, আৰু এইপিনে এইখিনি চৰি আছে। এয়া ছাগলী, এইটো ভবলা ছাগলী, আৰু পোৱালিকেইটা পোৱালিকেইটা এই দুটা পোৱালি। এই পোৱালি দুটা মাক নাই, আৰু এজনী এইপিনে গাভিনী হৈ আছে। ইফালে ফেঞ্চিঙৰ ইপাৰে মানে সিহঁতক চৰিবলৈ দিছোঁ, তাক বান্ধি থৈছোঁ। যিহেতু বাকী ছাগলীয়ে খুন্দিয়াই দিব বুলি মানে সেইকাৰণে বান্ধি থোৱা আছে। আৰু মানে পথাৰত বৰষুণ দিলে ৰুই নাথাকে, সেইকাৰণে সি বেছিকৈ মানে বন্ধা আছে। আৰু বাকীখিনি এতিয়া মানে ফেঞ্চিঙৰ ইপাৰে থৈ দিছোঁ, ৰাস্তাটো বন্ধ কৰি থৈছোঁ। সেইকাৰণে মানে বাহিৰতে গোটেইখিনি এতিয়া চৰি আছে। পোৱালিকেইটাও ধুনীয়াকৈ চৰি আছে। আৰু এইফালে এইখিনি এয়া ইয়াতো চৰি আছে। আৰু মানে ক'তো নাম সকাম নাথাকিলে মানে এনেধৰণে পথাৰতে চৰাই থাকোঁ। আৰু কালি চামগুৰিত নাম আছিলে, চামগুৰিলৈ নামত যাওঁতে মানে ৰাতিপুৱাই ঘাঁহখিনি কাটিলোঁ, আৰু দানা বনাই থৈ গ'লোঁ। গছপাত কাটি থৈ গ'লোঁ। 2টা বজালৈকে এনেধৰণে গঁৰালতে বান্ধি থ'লোঁ, আৰু 2টা বজাৰ পিছত আহি পিনে মানে অলপ চৰালোহি। আৰু সেইকাৰণে মানে কালিলৈ আকৌ নাম আছে। কালিলৈ নাম আছে, চেৰেলি গাঁৱত নাম আছে। আৰু কালিলৈও এনেধৰণে কৰিব লাগিব। ৰাতিপুৱাই দানা এখিনি বনাব লাগিব। সদায় যেনিবা ৰুটিন সেইটোৱে, ৰাতিপুৱাই দানা এখিনি বনাওঁ, ঘাঁহখিনি কাটোঁ। ঘাঁহটো আজি কটা নাই, বৰষুণ দি আছে যিহেতু। ঘাঁহখিনি কাটোঁ, গছপাত দিওঁ, আৰু ইয়াকেই মানে খুৱাই মানে ৰাখিছোঁ। যিহেতু মানে মাইকী ছাগলী, গাভিনী হোৱা নাই, এই গাভিনী হৈ আছে। সেইকাৰণে সিহঁতক মানে চাপৰটো দিয়া নাই। আৰু দুই এজনীয়ে মানে এই মাহতে পোৱালি দিব বুলি ভাবিছোঁ, কি হয়। এইজনী পানী গাভিনীও হৈ আছে। এইজনী বেমাৰ এটা হৈ আছে, কাহ, আৰু মানে এই পানী লাগিছে খুব। ই মানে কাহি থাকে, আৰু নাকেদি পানী ওলাই, হেঙিনি ওলাই আছে। ইয়াক মানে আছে নহয়, যি ছাগলীৰ এনিমেলৰ মানে যিকোনো জীৱ জন্তুৰ, সেই জীৱ জন্তুৰ মানে কাঁহৰ দৰৱ এটা লিখি দিলে, আৰু দৰৱটো আনিবলৈ মৰিনিলে যাবলৈ সময় পোৱা নাই। এতিয়া গাঁৱলীয়াকৈ মানে মিঠাতেল আৰু এনেধৰণে আদা ৰচুন এনেধৰণে খুৱাই আছোঁ সিহঁতক। আৰু এইজনীও অকণমান কাঁহটো হৈছেগৈ, এই যিহেতু মানে হিয়াও এই ছাগলীজনী। বাকীখিনি এয়া ফেঞ্চিঙৰ তলেদি বাঁহৰ গুৰিয়েদি পাৰ হৈ গ'লেই। ইফালে চাহপুলি আছে, চাহপুলিত মানে নতুনকৈ সাজি থোৱা আছে, আৰু খাবলৈ যায়। এয়া পলাই গ'ল, দেখিছেনে? ই মানে একদম টেঙৰ আছে, একদম তলেদি সকি যায়, ফেঞ্চিঙৰ তলেদি। আৰু বাকীজনী সেইজনী তাত এৰাল দি থৈছোঁ। ইজনী মানে ইমান ঠাণ্ডা নাই পাই যোৱা, আৰু ইজনী মানে বৰকৈ চোৰ দেখি মানে ইয়াত ধান্দাই বেলেগ। আৰু বাকীখিনি ইয়াত চৰি আছে। এডাল খা, যিহেতু বৰষুণ দিলে, এতিয়া বৰষুণ দি আছে, বৰষুণ পৰিছে, সেইকাৰণে বাঁহৰ গুৰিলৈ মাতি দিলোঁ। গোটেইকেইজনী বাঁহৰ গুৰিত এতিয়া আহি গ'ল, বাঁহৰ গুৰিলৈ। আৰু ইয়াতে মানে লতাবোৰ খাই আছে। আৰু এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ, যিহেতু বৰষুণো আহি আছে, আৰু সিহঁতকো লৈ যাবই লাগিব। আৰু পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।